যদ্যপি ভকতি নব বিধমা ধবৰ শ্ৰৱণ কীৰ্তন তাত মহাশ্ৰেষ্ঠ তৰ অৰ্চন বন্দন ধ্যান সমস্ততে হৰি যশ কীৰ্তনতে তুষ্ট সুন্তম হৰি। যদিও বা 9 বিধ পন্থৰ যিকোনো এবিধক আশ্ৰয় কৰিলেও তেৰাক পায়, তথাপিতো কিন্তু সহজ ৰাস্তা হৈছে শ্ৰৱণ আৰু কীৰ্তন। কেৱল মাত্ৰ তেৰাৰ গুণনাম একান্ত চিত্তে শ্ৰৱণ কীৰ্তন কৰিলেই এই বৃশ্চায়নৰ যুগত অৰ্থাৎ কলি যুগত অতি সহজতে আমি মহাপুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণক সাক্ষাতে দৰ্শন পাব পাৰিম। কিন্তু আমাৰ এই কলি যুগত দেখা যায়, আপোনাৰ সমস্তে বেয়া নাপাব কথাটো কোৱাৰ বাবে, যে এইটো হৈছে বহুত ব্যস্ত যুগ। আজিৰ এই ব্যস্তৰ সন্ধিখনত বহুজনে কি কৰে, গুৰু গৃহভাগ আছে কিন্তু গুৰু গৃহভাগত তলা মাৰি থৈ দিয়ে। কোনোজনে পুৱা গধূলি ঈশ্বৰ উপাসনা নকৰে, কিন্তু এটা সময়ত ঈশ্বৰলৈ মনত পৰে। কোনখিনি সময়ত? যিখিনি সময়ত ঘৰখনৰ পুত্ৰজনেই হওক বা কন্যাগৰাকীয়ে হওক এই মেট্ৰিক পৰীক্ষাৰ দিয়াৰ সময় সমাগত হয়, সেইখিনি সময়ত বহু ব্যস্ত হলেও অলপমান হলেও সময় উলিয়াই কি কৰে, গুৰু গৃহভাগত বন্তি এগছ প্ৰজ্বলিত কৰে। বহুজনে কি কৰে, সৰু সৰু ল'ৰা ছোৱালী কেইটামান মাতি আনি পায়স অকণমান বা বুট কেইটামান খাবলৈ দি ঈশ্বৰক ভালৰি লগায়। সেইটো কিমান শুদ্ধ কথা আমি ক'ব নোৱাৰিম, আৰু আপোনাৰ সমস্তৰ ফালে কৰে নে নকৰে সেই ব্যৱস্থাটো আমি নাজানো। কিন্তু কিছুমান সমাজত সেই দিনটোত সেই ঈশ্বৰ কৃষ্ণলৈ মনত পৰে। ঈশ্বৰ কৃষ্ণলৈ আৰু এটা সময়ত মনত পৰে, যেতিয়া এজন ব্যক্তিৰ মৃত্যুৰ সন্ধিক্ষণ কাষ চাপি আহে, তেতিয়া যদুপতি ঈশ্বৰ কৃষ্ণলৈ মনত পৰে। উজুতি খালেহে তেৰালৈ মনত পৰে। আগৰ সময়খিনিত যদুপতি ঈশ্বৰ কৃষ্ণলৈ কাৰো মনত নপৰে। যদিহে আমি এই কৰ্মটোকে কৰি আহিছো, তেতিয়াহ'লে তেৰাক আমি কেতিয়াও বিচাৰি নাপাম। যিমান ব্যস্ত হলেও অলপমান সময় উলিয়াই হলেও গুৰুজনাৰ দ্বাৰা দেখুৱাই থৈ যোৱা 9 বিধ ভক্তিৰ এবিধক আশ্ৰয় কৰি তেৰাৰ চৰণত যদি আমি ভজনা কৰোঁ, নিশ্চয়কৈ তেৰাক আমি পাম। কিন্তু ভক্তিক বিশেষকৈ দুটা ভাগত ভাগ কৰা হৈছে, সগুণ ভক্তি আৰু নিগুণ ভক্তি। এতিয়া কথা হৈছে, ঈশ্বৰক পাবলৈ আমি সগুণ ভক্তিৰ আশ্ৰয় ল'ব লাগিবনে নিগুণ ভক্তিৰ আশ্ৰয় ল'ব লাগিব? তৃতীয় স্কন্ধ ভাগৱতত কপিল ঈশ্বৰে আইমাতৃ দেৱাহুতিৰ আগত সুন্দৰকৈ ভক্তি যুগত এই বিষয়টো পুংখানুপুংখ ৰূপেৰে বৰ্ণনা কৰিছে দেৱাহুতিয়ে কপিল ঈশ্বৰে, যে কেনেদৰে ভক্তি কৰিলে যদুপতি ঈশ্বৰ কৃষ্ণক পাম। সগুণ ভক্তি কৰিলে পাম নে নিগুণ ভক্তি কৰিলে পাম? এতিয়া আপোনাভাৱে ধৰি লওক, আপুনি কিনাৰৰ ওচৰৰ গাঁওখনলৈ গৈছিল বা কাষৰ গৃহখনলৈ গৈছিল। তেওঁলোকৰ ঘৰৰ বাপজনাৰ সৈতে আপোনাৰ কিবা এটা মনোমালিন্য ঘটিলে, আপোনাক অলপমান লাজ দিলে, বেয়াকে ক'লে। আপুনি গৃহলৈ সকলো সহি সামৰি গুচি আহিলে। গৃহত আহি যদুপতিক কৈছে যে, প্ৰভু, তেওঁ যেনেকৈ মোক আজি অপমান কৰিলে, পাছলৈ যাতে তেওঁকো মই অপমান কৰাৰ এটা সুযোগ পাওঁ, সেই ভাৱটোলৈ যিজনে ঈশ্বৰক ভজনা কৰে তাক কোৱা হৈছে তামসিক ভক্তি বুলি। কৈছে যে, পৰক মাৰিবে প্ৰতি ও মনত সংকল্প কৰে, দম্ভ বা মৎসৰ আতিশয়, এহি মতে ভক্তিমূত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিতে আশ্ৰয়,
পৰক মাৰিবে প্ৰতি, কাৰোবাক মাৰিবৰ বাবে, কাৰোবাৰ ওপৰত প্ৰতিশোধ পূৰণ কৰিবৰ বাবে মনত সংকল্প কৰে, মনত সংকল্প লয়, দৃঢ় হয়, দম্ভ বা মৎসৰ আতিশয়, অহংকাৰ আৰু পৰশ্ৰী কাতৰ ভাবে সেইমতে ভক্তিমূত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিতে আশ্ৰয়। যে প্ৰভু তেওঁ যেনেকৈ অপমান কৰিলে তেওঁকো যাতে অপমান কৰাৰ সুবিধাকণ পাওঁ, এই ভাৱ লৈ যিজনে ভক্তি কৰে সেই ভাৱটোক তামসিক ভক্তি বুলি সুন্দৰকৈ তৃতীয় স্কন্ধ ভাগৱতত লিখা আছে, আপোনাসবে চাব। তাৰ পাছত কৈছে, বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাৱে, প্ৰতিমাত মোহুক পূজয়, ত্ৰিনিও প্ৰকাৰে ইটো ৰাজস ভকতি মাত্ৰ, তজুৱাগে কহিলো নিশ্চয়। অৰ্থাৎ যিজনে ভগৱন্ত ঈশ্বৰ কৃষ্ণত কেৱল মাত্ৰ ধনং দেহি, বিদ্যাং দেহি, যশোং দেহি, পুত্ৰং দেহি, অৰ্থাৎ ধন, বিদ্যা, যশ, গুণ এইবিলাক বিচাৰি যিজনে ঈশ্বৰ কৃষ্ণৰ চৰণত ভক্তি কৰি থাকিব, সেই ভাৱটোক কোৱা হৈছে ৰাজসিক ভক্তি। আমি সমস্তজনে ৰাজসিক ভক্তিৰ যোগেদি যদুপতিক পাম নে নাপাম সেইটো আপোনাক সমস্তজনে নিজেই নিজেই বিবেচনা কৰি চাব। আমি সমস্তজনে সদায় নিৰ্গুণ ভক্তিক আশ্ৰয় কৰিলেহে ঈশ্বৰ কৃষ্ণক সহজতে পাব পাৰিম বুলি ভাগৱতৰ তৃতীয় স্কন্ধৰ ভক্তি যুগত সুন্দৰকৈ লিখা আছে। অ শুনিও ক সভাসদ তৃতীয় স্কন্ধৰ পদ, বুজিও ক ভক্তিৰ নিৰ্ণয়, সগুণ ভকতি যত কৰি তাংক পৰিহাৰ, নিগুণ কৰিওৱা শ্ৰয়, দেখা কেন কৃপা কৰি আপুনিক সন্ত হৰি, ভকতিক কৰি নানা ভাগ, এতেকে নিৰ্গুণ ভক্তি ধৰি উক দৃঢ় কৰি, তেবে পাইবা ঈশ্বৰক লাগ। কৈছে যে একচিত্তেৰে নিৰ্গুণ ভক্তিৰ আশ্ৰয় লৈ তেৰাক ভজনা কৰিলেহে আমি সমস্তজনে তেৰাক পাম। আৰু আমাৰ মনৰ পৰা সগুণ ভক্তিক পৰিত্যাগ কৰি নিগুণ ভক্তিত আশ্ৰয় ল'বলৈ মহাপুৰুষ গুৰুজনাই আমাৰ সমস্তজনকে বাৰম্বাৰ উপদেশ প্ৰদান কৰিছে। তেনে ক্ষেত্ৰত যদি আমি সমস্তজনে সগুণ ভকতিকে আশ্ৰয় কৰি থাকোঁ, কেতিয়াও তেৰাক নাপাম। শুনিবলৈ বেয়া যদিও আমি ক'বই লাগিব, আজিৰ এই অনুষ্ঠান ভাগত বাপাই সমস্তই কিছুমানে হয়তো তেৰাৰ চৰণত বন্তি এগছি আগবঢ়াইছে, কিছুমানে শৰাই এভাগ অৰ্পণ কৰিছে। যদিহে তেৰাৰ চৰণত বন্তি গছি অৰ্পণ কৰোঁতে, শৰাই ভাগ অৰ্পণ কৰোঁতে যিসকলে প্ৰভু ভগৱন্তক কৈছে যে প্ৰভু মোৰ ল'ৰাটোৱে যাতে ভাল চাকৰি এটা পায়, মোৰ ছোৱালীজনীয়ে যাতে ভাল বৰ অৰ্থাৎ এজন দৰা পায়, এই ভাৱবিলাক লৈ যদিহে তেৰাৰ চৰণত আপোনাৰ সমস্তই শৰাই এভাগ আগবঢ়াইছে, বন্তি এভাগ প্ৰজ্বলিত কৰিছে, সেয়াও ৰাজসিক ভক্তিৰেই গুণ, সগুণ ভক্তিৰেই গুণ। গতিকে সগুণ ভক্তিত যদি আমি আশ্ৰয় কৰি থাকোঁ, কেতিয়াও যদুপতি ঈশ্বৰ কৃষ্ণক আমি সমস্তজনে নাপাম। তাৰ এটা সুন্দৰ প্ৰমাণো আছে যে নিগুণ ভক্তিৰ আশ্ৰয় ল'লে তেৰাক সহজতে পোৱা যায়। প্ৰমাণটো হৈছে, আমাৰ সময়ো যথেষ্টখিনি কম, যিহেতু আমি কালিলৈ পুনশ্চবাৰ গুৱাহাটীলৈ যাবগৈ লাগিব, অনুষ্ঠান আছে। সেইবাবে আমি আৰু অলপমান আপোনাসৱৰ মাজত আলোচনা কৰাৰ পাছতে আমাৰ প্ৰভুজনাক বেশাখাৰ আসনভাগ এৰি দিম। কৃষ্ণ। এটি কাহিনী আছে, কাহিনীটো হৈছে যেতিয়া কুৰুক্ষেত্ৰ মহাৰণৰ পাছত যদুপতি ঈশ্বৰ কৃষ্ণ নিজ ৰাজ্যলৈ উভতি যাবলৈ লৈছিল, যোৱাৰ সন্ধিক্ষণত বহু ভগৱন্ত ঈশ্বৰে কুন্তি আইৰ ওচৰলৈ গৈছে আৰু গৈ কৈছেগৈ যে আই, ইমান দিনে মই তোমালোকৰ লগত থাকিলোঁ, পঞ্চ পাণ্ডৱক মই যুদ্ধত জয়ী কৰালোঁ, যুধিষ্ঠিৰক ৰজাও পাতিলোঁ, আৰু ইতিমধ্যে মোৰ
নিজ ৰাজ্যলৈ উভতি যোৱাৰ সময় সমাগত হৈ আহিছে। গতিকে আই মই যাবই লাগিব, যোৱাৰ আগতে তোমাক কিবা এটা প্ৰদান কৰি থৈ যাম বুলি ভাবিছোঁ, তোমাক কি লাগে কোৱাচোন আই। তেতিয়া কুন্তীয়ে কি বুলি কৈছে, এ ৰাম হে কৃষ্ণ কৃষ্ণ বাপ কৰু প্ৰণিপাত পৰম ঈশ্বৰ কৃষ্ণ জানিলো খ্যাত। যে হে কৃষ্ণ কৃষ্ণ বাপক কৰো প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ। নাই সেইজন প্ৰভু ঈশ্বৰ তুমিয়েই। হে প্ৰভু তুমি ইমান দিনে আমাৰ লগত থাকিলা, পঞ্চ পাণ্ডৱক চতক চৰায়ে যেনেকৈ নিজ পোৱালি ৰক্ষণাবেক্ষণ কৰে, তুমিও পঞ্চ পাণ্ডৱক ঠিক তেনেদৰেই ৰক্ষণাবেক্ষণ কৰিলা যদুপতি। কৈছে যে হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ। নানা বিপদত পুত্ৰ সমে আছা তুমি, চতকে শিশুক যেন ঢাকি ৰাখে পাখি। চতক চৰায়ে যিদৰে নিজৰ পোৱালিটোক নিজৰ ডেউকাৰ তলত আশ্ৰয় দি ৰাখে, ঠিক তেনেদৰে তুমিও পঞ্চ পাণ্ডৱক ৰক্ষণাবেক্ষণ কৰিলা যদুপতি। দ্বাৰকালৈ যাম বুলি কৈছা, যোৱা, তাত মোৰ কোনো আপত্তি নাই, কিন্তু যোৱাৰ আগত মোক কিবা এটা দিম বুলি কৈছা, যদি দিয়া সেই বস্তু দিয়া। কি লাগে? সেহি সেহিয়া পদ আমাৰ ভীমত তোমাক দেখিবে পাওঁ যিটো আপদ। প্ৰভু দিব যদি বিচাৰিছা সেই বস্তু দিয়া। কি লাগে? যত মানে সংসাৰৰ বিপদ আপদ বিলাক আছে মোৰলৈ ঠেলি দিয়া। কাৰণ যেতিয়াই বিপদ আপদ এটা আহিব প্ৰথম তোমালৈ মনত পৰিব, আৰু তোমালৈ মনত পৰাৰ লগে লগেই যাতে তোমাক দৰ্শন কৰিবলৈ পাওঁ, তুমি মোক এই বৰটোকে প্ৰদান কৰা যদুপতি। যত মানে সংসাৰখনত অশান্তি আছে সমস্ত বিলাক মোকেই দিয়া, আপদ বিলাক মোকেই দিয়া। কিন্তু যদিহে আমি আজিৰ যুগত ঈশ্বৰক দেখা পালোহেঁতেন, তেনেহলে কি কৰিলোহেঁতেন, আমাৰ মৃতিৰ কুটুম্বৰ পৰা ধৰি পৰিয়ালৰ সকলোলৈকে চাকৰি বাকৰি ধন বিলাসৰ কামনা কৰিলোহেঁতেন। কিন্তু কুন্তীয়াই কি কামনা কৰিছে? আপদ বিপদৰ কামনা কৰিছে, যাতে যি আপদ আহিলে যদুপতি ঈশ্বৰ কৃষ্ণক স্বয়ং সন্মুখতে দেখা পাব। সেইবাবে তেওঁ আপদ বিপদৰ কামনা কৰিছে যদুপতিৰ পৰা। যদুপতিক কৈছে দিব যদি বিচাৰিছা আৰু সেই বস্তু দিয়া। কি লাগে? গংগা নদীখন সাগৰৰ অভিমুখে যাত্ৰা কৰোঁতে বাটত বহু জাজিয়ে বাধা দিলেও, জাজিৰ বাধা পায়ো গংগা যেনেকৈ উভতি নবৈ সাগৰত পৰেগৈ, ঠিক তেনেদৰে ময়ো পঞ্চ পাণ্ডৱক লগত লৈ সংসাৰ যাত্ৰা কৰোঁতে নানা বিপদ আহিলেও সৰ্বপ্ৰথম যাতে তোমালৈ মনত পৰে, সেই সম্পত্তিহে তুমি মোক প্ৰদান কৰা। কৈছে যেন জাজি গংগা কণী ৰুধক ৰে যদি সাগৰত পৰয় তথাপি দেৱ নদী। যে প্ৰভু গংগা নদীখন যাত্ৰা কৰোঁতে জাজিয়ে বাধা দিলেও উভতি নোবোৱাকৈ যেনেকৈ সাগৰত পৰিগৈ, পঞ্চ পাণ্ডৱক লৈ ময়ো সংসাৰ যাত্ৰা কৰোঁতে বিপদ বিঘিনি আহিলে সৰ্বপ্ৰথম যাতে তোমালৈ মনত পৰে, সেই সম্প্ৰতিটোকে তুমি মোক প্ৰদান কৰা বুলি কুন্তীয়াই যদুপতি ঈশ্বৰ কৃষ্ণৰ চৰণত আহ্বান জনাইছে। কুন্তীয়াই কৈছে ক'ব লগা বহুত আছিল, কিন্তু বিদায়ৰ সন্ধিক্ষণ যিহেতু মই আৰু ক'ব নোৱাৰো প্ৰভু, কেৱল মোক আপদ বিপদ লাগে, যাতে আপদ বিপদ হ'লে সৰ্বপ্ৰথম তোমাকেই দেখা পাওঁ। কুন্তীৰ ভক্তিভাৱত প্ৰসন্ন হৈ যদুপতি ঈশ্বৰ কৃষ্ণই কি কৈছে যে পেহীদেউ তুমি মোক ইমানেই যিহেতু ভক্তি কৰিছা, দ্বাৰকালৈ যাম বুলি ভাবিছিলোঁ, কিন্তু তোমাৰ ভক্তিভাৱে মোক দ্বাৰকালৈ যাবলৈ নিদিলে।
মই দ্বাৰকালৈ নাযাওঁৱেই দিয়া। অ নাযাইবো দ্বাৰকা বুলি পালতি লাহৰি, দুনাই গৃহে পখিলা কুন্তিক আগ কৰি। কুন্তীৰ ভক্তিভাৱে ঈশ্বৰ কৃষ্ণক মেৰিয়াই ধৰিলে আৰু দ্বাৰকালৈ যাবলৈ ওলোৱা কৃষ্ণ স্বয়ং পুনশ্ৰবাৰ উভতি আহিবলগীয়া হৈছে পেহীয়েক কুন্তীৰ ওচৰলৈ। এয়াই হৈছে ভক্তিৰ বান্ধোন। ভক্তিৰ বান্ধোনৰ জৰিয়তে আমি সমস্তজনে ঈশ্বৰ কৃষ্ণক আমাৰ ওচৰত ৰাখিব পাৰিম। তেৰাক পাবলৈ হ'লে ভক্তিয়েই একমাত্ৰ পন্থা। আমি সমস্তজনে ভক্তিৰ আশ্ৰয় ল'বই লাগিব।